কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সমদল কৰি গৈ থকা গৌৰৱ গগৈক বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে। বিশ্বনাথৰ কুসুমটোলাত বাধা প্ৰদান কৰিছে একাংশ বিজেপি কৰ্মীয়ে। দুয়ো দলৰ কৰ্মী সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘাত। ৰাজপথত অৱস্থান কৰি গৌৰৱৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। বিশ্বনাথৰ কুসুমটোলাত বাধা প্ৰদান কৰিছে বিজেপিয়ে। দুইটা দলৰ কৰ্মী আৰু সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘাত। দৃশ্য হৈছে বিশ্বনাথৰ। গৌৰৱ গগৈ আছে, ৰিপুণ বৰা আছে, ৰকিবুল হুছেইন আছে আৰু কংগ্ৰেছৰ সমৰ্থকসকল আছে। আৰক্ষীৰ বিষয়া তাত দেখিবলৈ পোৱা গৈছে। আৰক্ষী প্ৰশাসনক ৰাজপথত অৱস্থান কৰিছে। এতিয়া কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। সমদল কৰি গৈ থকা সময়ত গৌৰৱ গগৈক বাধা প্ৰদান কৰাৰ অভিযোগ উঠিছে। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দুয়ো দলৰ কৰ্মী আৰু সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘাত। ৰাজপথত অৱস্থান কৰি গৌৰৱৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। যদি নিৰপেক্ষভাৱে কাম কৰিবলৈ দিয়ে আমি চুতীয়া থানাত গৈ আমি কেম্পেইন দিবলৈ বিচাৰোঁ। অসম আৰু আমি এতিয়া আৰক্ষীৰ ওচৰত যাব নোৱাৰোঁ নেকি? যি ডিষ্ট্ৰিক্টৰ ঘটনা হ'ল, যি ডিষ্ট্ৰিক্টত আমাৰ কৰ্মীৰ ওপৰত আক্ৰমণ হ'ল, সেই ডিষ্ট্ৰিক্টৰ থানাত আমি যাবলৈ আমি ট্ৰাই দিবলৈ বিচাৰিছোঁ। গৌৰৱ গগৈয়ে কৈ আছে যে আমি আৰক্ষী থানালৈকে যাব বিচাৰিছোঁ। সজাতি দল আৰক্ষী থানালৈকে যাব বিচাৰিছিল, কিন্তু তাত বাধা দিয়া বুলি কোৱা হৈছে। আৰক্ষীৰ সৈতে কথা বতৰা পতা পৰিলক্ষিত হৈছে গৌৰৱ গগৈৰ। আৰু যি পৰিৱৰ্তন যাত্ৰা আছিল কংগ্ৰেছৰ, এই পৰিৱৰ্তন যাত্ৰা যেতিয়া বিশ্বনাথ জিলাত প্ৰৱেশ কৰিছিল, বিজেপি কৰ্মীয়ে বাধা দিয়া বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ এই সজাতি দলটোৱে ৰাজপথতে অৱস্থান কৰিছে। প্ৰশাসনৰ বিষয়া আৰক্ষী প্ৰশাসনে বুজনি দিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।